নমস্কাৰ সকলোকে তো আজিৰ এই ভিডিঅ'টিত মই আপোনালোকলৈ লৈ আহিছোঁ কেকে হেণ্ডিক BA 4th চেমিষ্টাৰৰ ছ'চিঅলজিৰ এখন পেপাৰ নাম ছ'চিঅলজি অফ নৰ্থ ইষ্ট ইণ্ডিয়া সেই ছাবজেক্টটো যদি আপোনালোকৰ আছে তেনেহ'লে সেই ছাবজেক্টটোৰ যোনখন এছাইনমেণ্ট কুৱেশ্যন পেপাৰ সেই কুৱেশ্যন পেপাৰখনৰ লাষ্টৰ তিনিটা কুৱেশ্যনৰ এনচাৰ মই এই ভিডিঅ'টিত আপোনালোকলৈ লৈ আহিছোঁ আৰু কুৱেশ্যন তিনিটা হ'ল এৰ কুৱেশ্যন নম্বৰ 3 উত্তৰ পূব ভাৰতৰ সশস্ত্ৰ বিদ্ৰোহৰ ঐতিহাসিক উদ্ভৱ আৰু বিকাশৰ সম্পৰ্কে লিখক আৰু বিৰ কুৱেশ্যন নম্বৰ 1টো হ'ল অসমক বিশেষভাৱে লক্ষ্য কৰি উত্তৰ পূব ভাৰতৰ পৰিৱেশগত তাৎপৰ্যৰ বিশ্লেষণ কৰক আৰু চিৰ কুৱেশ্যন নম্বৰ 1টো হ'ল উত্তৰ পূব পৰিষদ আৰু উত্তৰ পূব অঞ্চলৰ উন্নয়ন মন্ত্ৰণালয়ৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নত ভাৰত চৰকাৰৰ ভূমিকা সম্পৰ্কে আলোচনা কৰক এই তিনিওটা কুৱেশ্যনৰ এনচাৰে আপোনালোকে এইটো ভিডিঅ'ত পাই যাব আৰু ইয়াৰ প্ৰথম দুটা কুৱেশ্যনৰ এনচাৰ মই আগৰ ভিডিঅ'ত আপলোড কৰিছোঁ আপোনালোকে যদি এতিয়ালৈ মোৰ সেইটো ভিডিঅ' চোৱা নাই তেন্তে ভিডিঅ'টি গৈ চাই ল'ব আৰু সেইটো ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে ডেছক্ৰিপশ্যনত গ'লে আগৰ ভিডিঅ'টো চাই ল'ব পাৰিব আৰু ভিডিঅ'সমূহ চাই কেনে পায় জনাবলৈ নাপাহৰিব যদি ভিডিঅ'সমূহ চাই ভাল পায় তেন্তে প্লিজ লাইক কৰিব লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে আপোনালোকে যদি বেলেগ কিবা ছাবজেক্টৰ এছাইনমেণ্ট কুৱেশ্যন এনচাৰৰ ভিডিঅ' চাবলৈ বিচাৰে নিশ্চয় মোক কমেণ্ট কৰি জনাব মই যিমান পাৰোঁ সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু কুৱেশ্যন পেপাৰৰ ভিডিঅ' যদি চাব বিচাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তেতিয়াও মোক কমেণ্টত জনাব মই যিমান পাৰোঁ সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু এছাইনমেণ্ট কুৱেশ্যন পেপাৰসমূহ আপোনালোকে যদি চাবলৈ বিচাৰে ইয়াতেতো মই অকল কুৱেশ্যনটো দেখাই দি কেনে এনচাৰটো দি দিছোঁ সম্পূৰ্ণ পেপাৰখন যদি আপোনালোকে চাবলৈ বিচাৰে কেকে হেণ্ডিকৰ ৱেবছাইটত গ'লেও পেপাৰখন পাই যাব আৰু নহ'লে মোৰ ইউটিউবৰ বায়'ত এটা হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে সেই লিংকটোত গৈ আপোনালোকে জইন হৈ ল'ব তাত মই পেপাৰবোৰ আপোনালোকক দি দিম তো আজিলৈ এইখিনিয়ে আছিল লগ পাই আছোঁ এটি নতুন ভিডিঅ'ত চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'সমূহ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে শ্বেয়াৰ কৰিব তো আজিলৈ এইখিনিয়ে আছিল থেংক ইউ